আজি শুকুৰবাৰ 2025 চনৰ 27 জুন হেলেন কেলাৰৰ জন্মদিন 1880 চনৰ 27 জুনত আলাবামাৰ টাস্কাম্বিয়াত জন্ম হৈছিল প্ৰসিদ্ধ লেখক ৰাজনৈতিক কৰ্মী তথা উদ্যোগী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰীগৰাকীৰ সম্পূৰ্ণ নাম হেলেন এডামছ কেলাৰ আইদেউ সন্দিকৈৰ জন্মদিন 1920 চনৰ 27 জুনত গোলাঘাট জিলাৰ পানীদিহিঙীয়া গাঁৱত জন্ম হৈছিল সেই সময়ৰ সামাজিক বাধা নেওচি প্ৰথম অসমীয়া সিনেমা জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰীগৰাকীৰ আৰ ডি বৰ্মনৰ জন্মদিন 1939 চনৰ 27 জুনত ব্ৰিটিছ ভাৰতৰ কলিকতাত জন্ম হৈছিল চলচ্চিত্ৰৰ সংগীত ৰচনাত নতুনত্বৰ লহৰণা ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল সংগীত পৰিচালকজনৰ সম্পূৰ্ণ নাম ৰাহুল দেৱ বৰ্মন পি.টি. উষাৰ জন্মদিন 1964 চনৰ 27 জুনত কেৰালাৰ কাজিকুডৰ কুঠালিত জন্ম হৈছিল এছিয়ান গেমছত 4টা স্বৰ্ণ আৰু 7টা ৰূপৰ পদক জয়ী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ ৰাণী হিচাপে খ্যাত অৱসৰপ্ৰাপ্ত ট্ৰেক এণ্ড ফিল্ড এথলীটগৰাকীৰ সম্পূৰ্ণ নাম পিলাভুল্লকান্দি টেকেপাৰাম্বিল উষা ছেম মানেক্সৰ মৃত্যু 2008 চনৰ 27 জুনত 94 বছৰ বয়সত তামিলনাডুৰ ৱেলিংটনত মৃত্যু হৈছিল 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছেম বাহাদুৰ নামেৰে জনপ্ৰিয় ফিল্ড মাৰ্শ্বাল পদবীলৈ উন্নীত প্ৰথমজন ভাৰতীয় সেনা বিষয়াৰ সম্পূৰ্ণ নাম ছেম হৰমুছজি ফ্ৰেমজি জামছেদজি মানেক্সো বিশ্বৰ প্ৰথমটো এটিএম মুকলি 1967 চনৰ 27 জুনত লণ্ডনৰ এনফিল্ডত থকা বাৰ্কলেছ বেংকৰ এটা শাখাত বিশ্বৰ প্ৰথমটো এটিএম মুকলি কৰা হয় জন শেফাৰ্ড বেৰনে নিৰ্মাণ কৰা এই মেচিনৰ জৰিয়তে গ্ৰাহকে কাগজৰ ভাউচাৰ আৰু পিন ব্যৱহাৰ কৰি নগদ ধন উলিয়াব পাৰিছিল জাপানত ইয়েন মুদ্ৰাৰ প্ৰৱৰ্তন 1871 চনৰ 27 জুনত স্বাক্ষৰিত আইন অনুসৰি জাপানৰ মেইজি চৰকাৰে ইয়েনক আনুষ্ঠানিকভাৱে জাপানৰ চৰকাৰী মুদ্ৰা হিচাপে গ্ৰহণ কৰে 16 শতিকাৰ পৰা প্ৰচলিত নোটৰ বিনিময় বন্ধ কৰি সোণ আৰু ৰূপৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা ইয়েন মুদ্ৰা প্ৰচলন আৰম্ভ হয় প্ৰথম মহিলা আলোচনী প্ৰকাশ 1693 চনৰ 27 জুনত লণ্ডনত প্ৰথম মহিলা আলোচনী লেডিজ মাৰ্কিউৰি প্ৰকাশ পায় এথেন্স সোসাইটিৰ দ্বাৰা মহিলা পাঠকৰ বাবে বিশেষভাৱে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ সাময়িকীখন মাত্ৰ কেইমাহমানহে চলিছিল যদিও ই পৰৱৰ্তী সময়ত মহিলা প্ৰকাশনৰ পথ প্ৰশস্ত কৰিছিল সংগ্ৰহালয়লৈ ৰূপান্তৰিত তিন মূৰ্তি ভৱন 1964 চনৰ 27 জুনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চৰকাৰী বাসগৃহ তিন মূৰ্তি ভৱনক নেহৰু মিউজিয়াম হিচাপে ৰূপান্তৰিত কৰা হয় 1964 চনৰ 14 নৱেম্বৰত নেহৰুৰ 75 সংখ্যক জন্ম জয়ন্তীত তেতিয়াৰ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সক্ৰিয় হ'ল বিশ্বৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ 1954 চনৰ 27 জুনত সোভিয়েট ইউনিয়নৰ অবনিস্কত অৱস্থিত বিশ্বৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ সক্ৰিয় হয় অবনিস্ক নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট নামেৰে পৰিচিত এই উদ্যোগটোত বিদ্যুৎ উৎপাদন আৰু পৰীক্ষামূলক পাৰমাণৱিক গৱেষণাৰ বাবে 5 মেগাৱাট AM1 ৰিয়েক্টৰ ব্যৱহাৰ কৰা হৈছিল মাইক্ৰছফ্টৰ অধ্যক্ষ পদ ত্যাগ বিল গেটছৰ 2008 চনৰ 27 জুনত বিল গেটছে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনত মানৱ সেৱাত আত্মনিয়োগ কৰিবলৈ মাইক্ৰছফ্ট কৰ্পোৰেশ্যনৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে এই পদক্ষেপে মাইক্ৰছফ্টৰ নেতৃত্বত উল্লেখযোগ্য পৰিৱৰ্তন ঘটায় আৰু ষ্টিভ বালমাৰে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে প্ৰথম সিট বেল্ট আইন প্ৰৱৰ্তন 1955 চনৰ 27 জুনত ইলিনয় সিট বেল্ট আইন প্ৰণয়ন কৰা আমেৰিকাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় আৰোহীৰ নিৰাপত্তাৰ উদ্দেশ্যে প্ৰণয়ন কৰা এই আইন অনুসৰি বাহনত সিট বেল্ট সংযোজন বাধ্যতামূলক কৰা হৈছিল যদিও 1985 চনতহে সিট বেল্টৰ ব্যৱহাৰ বাধ্যতামূলক হয় ইনফৰমেশ্যন ডেস্ক দেশ টুডে